কুমৰুক চিদুং ওয়েলকাম বেক টু মাই ইউটিউব চেনেল জ্ঞানীশ ব্লগ। বলক আজি গাহৰি মাংসৰ লগত লাই শাক বনাওঁ। কেৰাহী গৰম হৈ গৈছে, তেল অকণ এড কৰোঁ। গাহৰি মাংস যেতিয়া তেল এনে ওলাই পৰে তেল অকণমান কম পৰিমাণে এড কৰিছোঁ। তেল গৰমে হৈ গৈছে, মাংস এড কৰি দিওঁ। নিমখ অকণ এড কৰিছোঁ, এনে হালধি। অকণমান ঢাকি থৈ এয়া দেখিছেনে, অকণমান ৰঙা হোৱালৈ ভাজি লৈ মছলা জাতীয় বস্তু একো এড কৰা নাই। একদম নৰ্মেলকৈ বনাইছোঁ। পিঁয়াজ পিছতে এড কৰিছোঁ, কিয়নো পিঁয়াজটো আগতীয়াকৈ এড কৰি দিলে পিঁয়াজটো নামৰ নিচানে নাথাকিব। সেইকাৰণে পিছতে এড কৰি দিছোঁ। কেঁচা জলকীয়া এড কৰিছোঁ অকণ। আদা নহৰু অকণমান পিচি থোৱা আছিলে, এয়া অকণ এড কৰি দিছোঁ। লাই শাক লগাবলৈ হৈ গৈছে। গাহৰি মাংস আৰু লাই শাকৰ আমেজেই বেলেগ, হয়নে নহয় বাৰু? আপোনালোকক গাহৰি মাংস আৰু লাই শাক কেনে লাগে বাৰু? ভাল লাগেনে? যোনে যোনে ভাল লাগে ইনবক্সত জনাবলৈ নাপাহৰিব। এয়া দেখিছেনে, লাই শাক লগোৱাৰ পিছত অকণমান বিলাহী এড কৰি দিছোঁ। আপোনালোকে মোৰ ব্লগ চাই ভাল পাইছে যদি প্লিজ শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। চব্জি হৈ গৈছে। ধুনীয়াকৈ কৰিছোঁ। চব্জি হৈ গৈছে।